দৰ্শকসকল বৰ্তমান উপস্থিত আছো নগাঁৱৰ এখন সুপাৰ স্পেচিয়েলিটি হস্পিটেল মেট্ৰ' হস্পিটেলত আৰু তেখেতসকলে আজি জানেই আপোনালোকে আজি 1 জুলাই নেশ্যনেল ডক্টৰ্ছ ডে বা ৰাষ্ট্ৰীয় চিকিৎসক দিৱস আৰু তেওঁলোকে আজি খুব ধুনীয়াকৈ উদযাপন কৰিছে কিয়নো দিনটো তেওঁলোক ব্যস্ত থাকে ৰোগীৰ লগত আৰু নিশাৰ ভাগত তেখেতসকলৰ যি চিকিৎসক ষ্টাফ আছে গোটেই ষ্টাফখিনি আহিল আৰু সকলোকে তেওঁলোকে সম্বৰ্ধনা জনাইছে লগতে মেডিকেলৰ আন বিভাগসমূহৰ ষ্টাফসমূহ ইয়াত আছে নাৰ্ছসকল আছে ৰেডিঅ'লজি বিভাগৰ লোকসকলো আছে আৰু তেওঁলোকৰ উপস্থিতিত সুন্দৰ নেশ্যনেল ডক্টৰ্ছ ডে উদযাপন কৰা হয় আৰু আমি ইয়াত উপস্থিত আছিলোঁ আমাক এখন গামোচা লগতে তেওঁলোকৰ সৈতে পৰিচয় কৰাই দিলে সকলোকে আমি আমাৰ ফালৰ পৰা নেশ্যনেল ডক্টৰ্ছ ডেৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ আপোনালোকে চাওক দেৰিকে আমাৰ মাজত আমাৰ ডক্টৰ লাল আহি উপস্থিত হৈছে গতিকে আজি এই মহান অনুষ্ঠানটি তেখেতক আমাৰ হস্পিটেলত পৰা গামোচাৰে Behind the mask, heal the healer. Who will heal the healer? মানে বস্তুটো হৈছে এটা সবেই ইয়াত কাম কৰে দিনে ৰাতিয়ে কাম কৰে নিজৰ স্বাস্থ্যৰ প্ৰতি কোনে কি ধ্যান দিয়ে তে পেশেন্ট ঠিক কৰাৰ আগত প্ৰথম নিজে ঠিক থাকিব লাগিব তে সেইকাৰণে নিজৰ মানে পেশেন্টৰ স্বাস্থ্যৰ আগত সবে প্ৰথম নিজৰ স্বাস্থ্যটোত গুৰুত্ব দিয়াটো বেছি দৰকাৰী তে সেইকাৰণে মানে সবে অকমান কিবা এক্সাৰসাইজ যোগা কিবা হওক আৰু কৰি থাকাটো ভাল নহলে পেশেন্ট পৰাৰ আগত যদি নিজে পৰি যায় বেয়া হ'ব মানে এইকাৰণে দিয়া হ্যাপি ডক্টৰ্ছ ডে থ্যাংক ইউ আজি ডক্টৰ্ছ ডে হয় সেইকাৰণে আজি আমি মেট্ৰ' হস্পিটেল ডক্টৰ্ছ ডে চেলিব্ৰেট কৰি আছোঁ আমাৰ কাৰণে এইটো বহুত স্পেচিয়েল ডে হয় আমি এনেও টাইম নাপাওঁ আৰু সেই হিচাপত আমি সবক থেংক ইউ জনাইছোঁ ফৰ দিছ ৱাণ্ডাৰফুল এৰেঞ্জমেণ্ট থেংক ইউ আছে ইয়াতে যে বহি আছে সব অকল একেটাই ডক্টৰ নহয় ইয়াতে যিমান মানুহ আছে সব ডক্টৰ ঠিক আছে এটা মানে এটা এৰিয়াত সবে মেডিকেলৰ কিবা কিবি জানে গাঁও চাওত যি ভুল হৈ আছে এটো তোমাৰো মানে ডক্টৰ হিচাপে বা তুমি নিজে ডক্টৰ নহয় নাৰ্ছ হয় বা মেডিকেল প্ৰফেশনাল হয় এই বেয়া বস্তু কেইটামান যে হৈ আছে এইবিলাক তোমালোকেও গাঁৱত যদি ক'ব পাৰা যে নিজৰ মানুহে যেতে কাটিলে গোবৰ লগাব নালাগে সমক মানে that is why everybody is a doctor তোমালোকে নিজকে ডক্টৰ কনসিডাৰ কৰিবা মানে বেছি অপাৰেশন নকৰিবা মানে বুজি পাইছা কিন্তু মানে সৰু কিবা বস্তু যে জানো যে ভুল কৰি আছে যে আমাৰ বেজে কিবা সবে বেজৰ ওচৰত যায় তুমি জানা যে এটো বেয়া হ'ব অলপ জোৰ দিবা মানে যে আপুনি মেডিকেলত আহক আমি কিবা এটা চিকিৎসা কৰিম কিবা এটা পইচাৰ ফালে চাব হদায় নালাগে এনেকা কৰি বুজি পাইছা এভৰিওয়ান ইজ আ ডক্টৰ ঠিক আছে থ্যাংক ইউ গুড ইভিনিং এভৰিওয়ান আজি আমি গোটেই ভাৰতবৰ্ষৰ লগতে ৰাষ্ট্ৰীয় হিচাপে আমি নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰিছোঁ আমি ইয়াত গোটেই বিভাগৰ ডক্টৰসকল আহিছে আৰু সঁচাকৈ আমি যে আনন্দিত যে আমাৰ
ডক্টৰ বিধান চন্দ্ৰ ৰয়ৰ সোঁৱৰণত যোনজন আছিলে আমাৰ চিকিৎসা বিজ্ঞানৰ লগত ওতপ্ৰোতভাৱে জড়িত তেখেতৰ সোঁৱৰণতে আমি আজি ধুনীয়াকৈ ডক্টৰ দিৱসটো পালন কৰিছোঁ। ধন্যবাদ। হেপী ডক্টৰছ ডে এভৰিৱান। তো আজি ভাল লাগিল আপোনালোক আহিলে, তো আমি এনেকৈ আহক ভাবিছোঁ। আৰু হেপী ডক্টৰছ ডে, চবেই সুস্থ থাকক, সুস্থ সবল হৈ থাকক, আৰু আশা কৰিছোঁ চবেই ভালে থাকক। মোৰ নাম ডক্টৰ আতাউৰ ৰহমান, চাইল্ড স্পেচিয়েলিষ্ট। মই মেট্ৰ' হস্পিটেলতে মই কৰ্মৰত আছোঁ বৰ্তমান। আজি 1 জুলাই মেট্ৰ' হস্পিটেলত গোটেই অল ইণ্ডিয়া বেচিছৰ লগতে আমাৰ ইয়াতো ডক্টৰ ডে উদযাপন কৰা হয়। আমি ষ্টাফ গোটেইখিনি ডক্টৰ ষ্টাফ মিলাই নাৰ্ছসকল মিলি গোটেই মিলি কেক কাটি ডক্টৰ ডে উদযাপন কৰোঁ। আৰু গোটেই ডক্টৰবিলাকক মই মেট্ৰ' হস্পিটেল তৰফৰ পৰা ডক্টৰ ডে শুভেচ্ছা জনাইছোঁ। থেংক ইউ। অনুষ্ঠানৰ অন্তত এসাঁজ জুতি লগা খাদ্যৰে সকলোকে আপ্যায়িত কৰা হয় আৰু এই সকলোবোৰৰ বাবে মেট্ৰ' হস্পিটেল কৰ্তৃপক্ষক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁলোকে আমাক সকলোৰ লগত পৰিচয় কৰাই দিলে। একোখন গামোচাৰে আমাৰ সাংবাদিকসকলক সম্বৰ্ধনা জনালে। সৰুশেষত সকলোলৈকে ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।